লেজাৰ কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লেজাৰ কলাখোৱাবাসী ৰাইজৰ আতিথ্যত আজি শিল্পী দিৱসৰ উপলক্ষে শিল্পী দিৱসৰ লগত সংগতি ৰাখি আমি লেজাৰ কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ ৰচনা প্ৰতিযোগিতা জ্যোতি সংগীত অনুষ্ঠিত কৰা হ'ল। লগতে আজি শিল্পী দিৱসৰ লগত সংগতি ৰাখি শিল্পী বঁটা হিচাপে 2026 কৃষ্ণ দাস ডাঙৰীয়াক শিল্পী বঁটা প্ৰদান কৰা হয়। আগন্তুক দিনবোৰত লেজাৰ কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীক লগত লৈ আগন্তুক কাৰ্যসূচীসমূহ এনেধৰণে চলাই যাম বুলি আমি আশা ৰাখিলোঁ। লেজাৰ কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু লেজাৰ কলাখোৱাবাসী ৰাইজৰ আতিথ্যত আজি অনুষ্ঠিত হোৱা শিল্পী দিৱসত আমি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা আৰু জ্যোতি সংগীতৰ লগত সংগঠিত ৰাখি অঞ্চলস্থ স্কুলৰ কেইবাখনো বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে আৰু 2026 বৰ্ষৰ শিল্পী বঁটা হিচাপে আমাৰ লেজাৰ কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিশিষ্ট শিল্পী কৃষ্ণ দাসলৈ আমি শিল্পী বঁটা প্ৰদান কৰোঁ আৰু ছাত্ৰ ছাত্ৰীক লৈ আমি সদায় আগবাঢ়ি যাম।